হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ আৰু কুমৰিক চুদুং মোৰ অইন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' গাইছ, আজি আমাৰ বিন্দু ভাগৰ দহা আছে। দহা হোৱাৰ কাৰণে ৰাতিপুৱাই আহি গাঁৱৰ ৰাইজে আহি কামত সহায় কৰি আছে। গাহৰি কটাই কাটি আছে আৰু এইফালে ছাইডত চব্জি কটাই কাটি আছে। কিন্তু মই আপোনালোকক গাহৰি কটাটো অলপমান দেখাইছোঁ আৰু আপোনালোকে নেভাবিব যে গাহৰি এটা মাৰি কেনেকৈ এটা খাব পাৰে বুলি ভাবিব পাৰে। কিন্তু এইটো গোটেই গাঁৱৰ ৰাইজে গাং জ্ঞাতিয়ে মানে যিমান আলহী তুতি আহিব চবৰ কাৰণে এইটো গাহৰি এটা মৰা হয়। গাহৰি এটাই নুজুৰে আৰু আপোনালোকে জানেই নহয়, আমাৰ ট্ৰাইবেল মানুহে গাহৰি বহুত মাৰে, ৰাইজক বহুত ধুনীয়াকৈ খুৱায়। যেতিয়া দহা বা সকাম নিকাম হয় তেতিয়া আমাৰ গাঁৱৰ ৰাইজে এনেকৈ সহায় কৰে। আৰু আপোনালোকে দেখিছেই নহয় কিমান মানুহ আহিছে আৰু চব্জি কটাই কাটি আছে, গাহৰি কটাই কাটি আছে। আপোনালোকক মই ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আজি মই গাহৰি কটাটো দেখাইছোঁ। চ' গাইছ, আপোনালোকে বেয়া কমেণ্ট নিদিব আৰু আপোনালোকে বেয়া নাপাব। সেইটো দেখাবলগীয়া বস্তু নেকি বুলি আপোনালোকে নেভাবিব। আৰু তথাপিও হয়তো কিছুমানে ভাবিব ন, কিছুমানে চাবও মন যায় নহয় গাহৰি কেনেকৈ কাটে। কিছুমান চবেইতো জানে, আজিকালি গাহৰি কটাসকলেহে গাহৰি কাটিব জানে, সেইভাগেতো কিছুমানে নেজানে ন। আৰু ইয়াত মানে ধুনীয়াকৈ পিচ কৰিব আৰু পিচ কৰি কিনি ৰাইজৰ কিমান মানে পিচ কৰিব, কিমান প্লেট বনাব লাগিব, চব ইয়াতে হিচাপ আহি যাব। আৰু এয়া চাওকচোন, এজনে নহয় কিমানজন মানুহে গাহৰি কাটি আছে চাওকচোন। এইকেইটা চব গাঁৱৰ গাং জ্ঞাতি ৰাইজে ইমান সহায় কৰে আৰু টকা পইচা দিবলগীয়া কোনো কাৰণ নাই। আমাৰ কাৰোবাৰ ঘৰত যদি দহা বা শুচি বা কিবা এটা ডাঙৰ সকাম পাতে তেতিয়া এনেকৈ আমাৰ গাঁৱৰ ৰাইজে সহায় কৰা হয়। আৰু লগতে ইয়াৰ পেটু চফা কৰি আছে, আপোনালোকে চাওকচোন পেটু কিমান ধুনীয়াকৈ চফা কৰি আছে। আৰু পেটুটো মানে কিছুমানে খাব মন নকৰে, কিন্তু পেটুটো বহুত খাই ভাল লাগে। আৰু ইয়াতে মটৰ চটৰ ধুনীয়াকৈ পকাৰ ওপৰতে এয়া চফা কৰি আছে চাওকচোন। আৰু গাহৰি সঁচাকৈ মানে চবৰ কাৰণে প্ৰিয়। মানুহে গাহৰি কথাটো দেখিলে মানে এনেই নিনি নানা চি চাচা কয়, কিন্তু গাহৰি কোনো এই পৃথিৱীত নোখোৱা মানুহ নাই। তথাপিও মই আজি অলপমান দেখাইছোঁ। আৰু চাওক কিমান ধুনীয়াকৈ চফা কৰিছে পেটুটো। আৰু পেটুটো মানে ধুনীয়াকৈ যদি ঘৰৰ মানুহে পিছত আলহী যদি মাংস চাংস নোজোৰা হয়, পেটুবিলাক ধুনীয়াকৈ বইল কৰি মেলি থ'ব আৰু বইল কৰি থোৱাৰ পিছত শুকান কৰি কিনিহে নেক্সট দিনাখন পেটুটো খোৱা হয়। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।